Hello friends, welcome to another video. So এই ভিডিওত আমি ডিসকাস কৰিম ancient history of India Buddhism. Okay, Buddhism এটা very important part হয়. এক্সামত কুৱেশ্যন আহি থকা সঘনাই দেখা যায়, বহুত কুৱেশ্যন অহা দেখা যায়। আপোনালোকৰ ADRE হওক, okay, ADRE হওক, APSC হওক, UPSC এটা অতি ইম্পৰ্টেণ্ট টপিক, ভেৰি ফেভাৰিট টপিক বুদ্ধিজিম কুৱেশ্যন অহা দেখাই যায়। okay, so বুদ্ধিজিমৰ বিষয়ে পঢ়িম এই ভিডিঅ'ত। আমি কুৱেশ্যনবিলাক ষ্টাৰ্ট কৰিম আৰু আমি অলৰেডি মহাজনপদলৈকে কমপ্লিট কৰিছিলোঁ। এতিয়া আমি এই দুটা ৰিলিজন কভাৰ কৰিম, বুদ্ধিজিম এণ্ড জৈনিজিম। তাৰপিছত আমি আগবাঢ়ি যাম এনচিয়েণ্ট হিষ্ট্ৰীৰ বাকীবিলাক পাৰ্টলৈ। চ' ফাৰ্ষ্ট কুৱেশ্যনলৈ আহোঁ। চ' when গৌতম বুদ্ধ বৰ্ণ, কেতিয়া বৰ্ণ হৈছিল, কেতিয়া জন্ম হৈছিল? when was গৌতম বুদ্ধ বৰ্ণ, কেতিয়া জন্ম হৈছিল সুধিছে, কোন চনত, অৰ্থাৎ কোন চনত? 563 BC. অ'কে, অপশ্যন এ ইজ কাৰেক্ট। ইয়াত কি কৈছে? গৌতম বুদ্ধ also known as সিদ্ধাৰ্থ। গৌতম বুদ্ধৰ অন্য এটা নাম কেতিয়াবা সুধিলে হ'ব কি বুলি ক'ব লাগিব? সিদ্ধাৰ্থ। চ' গৌতম বুদ্ধৰ অন্য এটা নাম আছিলে সিদ্ধাৰ্থ। was born in 563 BC, 563 BC মানে বিফৰ খ্ৰাইষ্ট। অ'কে, চ' AD হোৱাৰ আগতে 563 BCত জন্ম হৈছিলে। ক'ত? লুম্বিনীত জন্ম হৈছিলে। লুম্বিনী, এতিয়া লুম্বিনী জেগাখন বৰ্তমান নেপালত আছে। অ'কে, কপিলাবস্তু য'ত নেপালৰ কপিলাবস্তু, সেই লুম্বিনীত বুদ্ধৰ জন্ম হৈছিলে। আৰু তেওঁক চাক্যমুনি বুলি কোৱা হৈছিলে কাৰণ তেওঁৰ দেউতাক যিজন, তেওঁ চাক্য ক্ষত্ৰিয় ফেমিলিৰ পৰা আছিলে। অ'কে, চ' তেওঁৰ দেউতাক চাক্য ক্লেনৰ আছিলে, সেইটো কাৰণে তেওঁক চাক্যমুনি বুলি কোৱা হয়। বুদ্ধক চাক্যমুনি বুলি কোৱা হয় আৰু বুদ্ধৰ অন্য এটা নাম সিদ্ধাৰ্থ। অ'কে, সিদ্ধাৰ্থ। চ' ছেকেণ্ড কুৱেশ্যন, গৌতম বুদ্ধ ৱাজ বৰ্ণ এট, ক'ত জন্ম হৈছিলে? আমি অলৰেডি চালোৱেই, ক'ত? লুম্বিনী। অ'কে, নেপাল কপিলাবস্তুৰ ওচৰত লুম্বিনী। চ' হিজ ফাদাৰ নেম ৱাজ, কি দেউতাকৰ নাম কি আছিলে সুধিব পাৰে? সুদুদ্ধন। সুদুদ্ধন আৰু মাতৃ মায়াদেৱী। অ'কে, চ' এতিয়া বুদ্ধৰ ফাদাৰ, কেতিয়া এইকেইটা মনত ৰাখি থ'ব। বুদ্ধৰ ফাদাৰ্ছ নেম কি? NAME। ফাদাৰ্ছ নেম কি? ফাদাৰ্ছ নেম হ'ব শুদ্ধোদ্ধন। ইয়াত মই লিখি থোৱা আছে, আকৌ এবাৰ লিখি দিছোঁ, শুদ্ধোদ্ধন। আৰু মাদাৰ্ছ কোন? মাদাৰ মায়াদেৱী বা মহামায়া বুলিও কয় দেই, মায়াদেৱী, আৰু কেতিয়াবা মহামায়া বুলিও ক'ব পাৰে, মহামায়া। অ'কে, মহামায়া। আৰু এই দেউতাক যিজন আছিলে শুদ্ধোদ্ধন, তেওঁৰ বেলেগ বেলেগ ক্লেন আছিলে ন, মই অলৰেডি কৈছিলোঁ আপোনালোকক ক্লেন যিবিলাক আছিলে, গ্ৰুপ অফ ভিলেজেছ। অ'কে, তেওঁৰ দেউতাকজন আছিলে শুদ্ধোদ্ধন, ক'ৰ আছিলে? চাক্য ক্লেনৰ আছিলে, SHAKYA, চাক্য ক্লেন। সেইকাৰণে বুদ্ধক চাক্যমুনি বুলিও কোৱা হয়। অ'কে, চাক্য ক্লেনৰ, এতিয়া বুদ্ধৰ দেউতাক চাক্য ক্লেনৰ কাৰণে বুদ্ধ চাক্য ক্লেনৰে আছিলে। চ' বুদ্ধক কেতিয়াবা চাক্যমুনি বুলিও দিব পাৰে। বুদ্ধৰ আন এটা নাম চাক্যমুনি। আৰু এটা কি পঢ়িছিল? সিদ্ধাৰ্থ। আৰু মাতৃ মায়াদেৱী বা মহামায়া কোন ক্লেনৰ আছিলে? কলিয়া ক্লেনৰ। অ'কে, কলিয়া ক্লেনৰ আছিলে। বুদ্ধৰ মাক আছিলে কলিয়া ক্লেনৰ, দেউতাক আছিলে চাক্য ক্লেনৰ। অ'কে, দিছ ইজ ফাদাৰ্ছ নেম, দিছ ইজ মাদাৰ্ছ নেম। চ' জেগাখন চাওক, এইখন নেপালৰ, ইয়াতে আছে লুম্বিনী। এইখন মই অলৰেডি ওপৰত আখৰটো লিখি দিলোঁ কাৰণে ধৰিব পৰা নাই চাগে। দিছ ইজ লুম্বিনী, বৰ্তমান নেপালত আছে। অ'কে, চ' 3 নম্বৰ কুৱেশ্যন, গৌতম বুদ্ধছ মাদাৰ ৱাজ ফ্ৰম হুইচ ক্লেন? আমি অলৰেডি চালোৱেই, মাদাৰ কোন ক্লেনৰ আছিলে? কলিয়া ক্লেন। অ'কে, গৌতম বুদ্ধৰ মাক হয় কলিয়া ক্লেন। 4 নম্বৰ কুৱেশ্যন, ফ্ৰম হুইচ ইনস্ক্ৰিপশ্যনছ অফ ফলোয়িং ডাইনেষ্টি লুম্বিনী ৱাজ ন'ন এজ বুদ্ধাছ বাৰ্থ প্লেচ? অ'কে, চ' কোনটো ডাইনেষ্টিৰ ইনস্ক্ৰিপশ্যনৰ পৰা গম পোৱা যায়, শিলালিপিৰ পৰা, বুদ্ধৰ বাৰ্থ প্লেচ যে লুম্বিনীত আছিলে, ক'ৰ পৰা, কোনখন শিলালিপিৰ পৰা গম পোৱা যায়? চ' মৌৰিয়ান, শুংগা ডাইনেষ্টি দিছিলোঁ, সাতবাহনা আৰু কুশ। চ' ইয়াৰ উত্তৰ হ'ব মৌৰিয়ান ডাইনেষ্টিৰ ইনস্ক্ৰিপশ্যনৰ পৰা বুদ্ধৰ যে জন্ম লুম্বিনীত আছিলে সেইটো গম পোৱা যায়। আৰু অশোকৰ ইনস্ক্ৰিপশ্যন যিখন এখন আছিলে, মই ইয়াত কৈ আছোঁ অলৰেডি, অপশ্যন এ মৌৰিয়ান কাৰেক্ট। চ' এক্সপ্লেনেশ্যন কি কৈছে? চ' ফ্ৰম দ্য মৌৰিয়ান ডাইনেষ্টি এম্পিৰিয়ৰ অশোকাছ ৰুমিনিডে পিলাৰ ইনস্ক্ৰিপশ্যন, এখন মনত ৰাখিব। এতিয়া অশোক যে সম্ৰাট অশোক ক'ৰ আছিলে? মৌৰিয়ান সাম্ৰাজ্যৰ ৰুলাৰ নাছিলে জানো? চৰি। চ' কি কৈছিলোঁ মই? চ' আমি যদি চাওঁ মৌৰিয়ান এম্পায়াৰ। অ'কে, আমি যেতিয়া মৌৰিয়ান এম্পায়াৰ পিছত পঢ়িম, চ' মৌৰিয়ান এম্পায়াৰ কি হ'ব? প্ৰথম ৰজাজন আহিব চন্দ্ৰগুপ্ত মৌৰ্য। অ'কে, মই ইয়াত কৈ দিছোঁ, পিছত আকৌ ডিছকাছ কৰিম। প্ৰথম ৰজা আহিব চন্দ্ৰগুপ্ত মৌৰ্য, তাৰপিছত তেওঁৰ পুত্ৰ বিন্দুচাৰা, আৰু বিন্দুচাৰাৰ পিছত আহিব কোন? অশোক, সম্ৰাট অশোক, আটাইতকৈ যি পপুলাৰ ৰুলাৰ অফ মৌৰ্য ডাইনেষ্টি। অ'কে, চ' এই অশোকে কি কৰে? অশোকে পিছত বুদ্ধিজিম ফ'ল' কৰিবগৈ, আমি পিছত পঢ়িম মৌৰিয়ান ডাইনেষ্টি পঢ়োঁতে। চৰি। চ' অশোক, ভেৰি চৰি। চ' কি হ'ব? কিবা প্ৰব্লেম হৈছে, ৱেইট। চ' অশোকে কি কৰিব? অশোকে আপোনালোকৰ বুদ্ধিজিম ফ'ল' কৰিব। এই অশোকে বুদ্ধিজিম ফ'ল' কৰিলে কি হ'ব? আপোনালোকৰ বুদ্ধিজিম ফ'ল' কৰিলে অশোকে এখন ইনস্ক্ৰিপশ্যন বনাব, শিলালিপি এটা, ৰুমিনিডে পিলাৰ ইনস্ক্ৰিপশ্যন। এইটো মনত ৰাখিব, অশোকৰ এটা ইনস্ক্ৰিপশ্যন হয়, ইম্পৰ্টেণ্ট ইনস্ক্ৰিপশ্যন, ৰুমিনিডে পিলাৰ ইনস্ক্ৰিপশ্যন অশোকে বনাব। আৰু তাতে অশোকে লিখিব যে এই আপোনাৰ বুদ্ধৰ জন্ম এই লুম্বিনী নামৰ জেগাখনত, কাৰণ অশোকে
কি কৈছে ইয়াত ফ্ৰম ইন হিজ 20th মানে 20th year of coronation অৰ্থাৎ অশোকে যেতিয়া ৰজা হৈ আছিল তেওঁৰ ৰজা হোৱাৰ 20 নম্বৰ বছৰ মানে 20 নম্বৰ বছৰত কি কৰিছিলে সেই লুম্বিনীলৈ গৈছিলে ওকে আৰু লুম্বিনীলৈ গৈছিলে আৰু গম পোৱা মতে ইয়াত মই লিখা নাই আৰু সেই লুম্বিনী জেগাখনৰ টেক্স ফ্ৰী কৰি দিছিলে টেক্স ফ্ৰী নাইবা বহুত কমাই দিছিলে আচলতে ওকে মানে 1/4 মান টেক্সটো কমাই আপোনাৰ 1/8 মান কৰি দিছিলে 8 ভাগৰ আগতে 4 ভাগৰ এভাগ দিব লাগিছিলে এতিয়া 8 ভাগৰ এভাগ মান দিলেই হ'ব এনেকুৱা কৰি দিছিলে মই এইটো কাৰেক্টলি আপোনালোকক চেক কৰি জনাই আছোঁ চ' এনেকুৱা টেক্স ৰিডিউচ কৰিছিলে ওকে টেক্স ৰিডিউচ কৰি দিছিলে সেইখন গাঁৱৰ কাৰণ তেওঁ বুদ্ধিজিম ফ'ল' কৰিছিলে কোনে অশোকে আৰু অশোকৰ এই ৰুমিনী দে পিলাৰ ইনস্ক্ৰিপশ্যন নামৰ ইনস্ক্ৰিপশ্যনখনত আপোনাৰ বুদ্ধৰ জন্মৰ কথা আছে চ' অশোক মৌৰ্য ডাইনেষ্টিৰ যেতিয়া মৌৰ্য ডাইনেষ্টি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ওকে ইয়াৰ ৰুমিনী দে পিলাৰ ইনস্ক্ৰিপশ্যন এইটো হয় চাওক এই শিলা ইয়াতে লিখি থোৱা আছে এনেকৈ শিলালিপিত এনেকুৱা এইবোৰ হিষ্ট্ৰিয়ানসকলে আমাৰ পঢ়ি উলিয়াইছে ওকে So question number 5, which of the events of Buddha's life is known as Mahavinishkramana? So এই শব্দটো পালি লেংগুৱেজত আছে ওকে পালি আৰু বুদ্ধৰ কথা আহিলে আপোনালোকে বেছিভাগ যদি কুৱেশ্যন আপোনালোকৰ ডাউট থাকে চ' পালি লেংগুৱেজে মানে টিক কৰিব আৰু কাৰণ বুদ্ধ আটাইতকৈ পপুলাৰ হৈছিলে পালি লেংগুৱেজত ওকে বুদ্ধৰ মেইন লেংগুৱেজটোৱে মানে আপোনালোকৰ প্ৰিচিং যিটো নলেজ আছে লেংগুৱেজ আছিলে সেইটোৱে আছে কি পালি লেংগুৱেজত বুদ্ধৰ আটাইতকৈ যিবিলাক বুদ্ধৰ গম পাইছে ন যিবিলাক বুদ্ধিজিমৰ যিবিলাক ধৰ্মৰ হেৰিবিলাক নিৰ্দেশনাবিলাক সেইবিলাক আপোনালোকৰ পালি লেংগুৱেজতে হেৰি হৈছিলে কাৰণ পালিটো সাধাৰণ মানুহে বুজি পাইছিলে ওকে পালি লেংগুৱেজটো তেতিয়া সাধাৰণ মানুহে বুজি পাইছিলে এতিয়া পালি লেংগুৱেজৰ এটা শব্দ মহাভিনিষ্ক্ৰমণ এই মহাভিনিষ্ক্ৰমণটোৱে কোনটো ফেজ বুজায় বুদ্ধৰ লাইফৰ চ' হিজ ডেথ হিজ বাৰ্থ হিজ ডিপাৰ্চাৰ ফ্ৰম হোম এণ্ড হিজ এটেইনমেণ্ট অফ এনলাইটমেণ্ট অৰ্থাৎ বুদ্ধৰ জন্ম নে মৃত্যু নে ডিপাৰ্চাৰ ফ্ৰম হোম বুদ্ধ 35 বছৰ বয়সত ঘৰৰ পৰা ওলাই গুচি গৈছিলে সেইটো বুজায় নে হিজ এটেইনমেণ্ট অফ এনলাইটমেণ্ট যেতিয়া এনলাইটমেণ্ট পায় 35 বছৰ বয়সত এইটো 29 বছৰ বয়সত চৰি মই 35 ক'লো নেকি 29 বছৰ বয়সত ওলাই যায় আৰু এইটো 35 বছৰ বয়সত এনলাইটমেণ্ট পাইগে পিছত ওকে এতিয়া কোনটো হয় সুধিছে মহাভিনিষ্ক্ৰমণৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হিজ ডিপাৰ্চাৰ ফ্ৰম হোম এতিয়া বুদ্ধ যেতিয়া 29 বছৰ বয়সত ঘৰৰ পৰা ওলাই গুচি যায় তেতিয়া সেই মানে আপোনালোকৰ ইনচিডেণ্টটো কয় মহাভিনিষ্ক্ৰমণা বুলি ওকে মহাভিনিষ্ক্ৰমণা হিজ ডিপাৰ্চাৰ ফ্ৰম হোম চ' এক্সপ্লেনেশ্যন গৈছে এট দ্য এজ অফ 29 হি লেফ্ট হিজ হোম অন হিজ হৰ্চ কণ্টক ওকে কণ্টক বুদ্ধৰ হৰ্চটোৰ নাম কি কণ্টক KANTAK এইটো কণ্টক বুদ্ধৰ ঘোঁৰাটোৰ নাম ওকে কণ্টক এই কণ্টকত উঠি বুদ্ধ গুচি গৈছিলে গ'লৈ ঘৰৰ পৰা ওলাই গুচি গৈছিলে ওকে আৰু এই ইনচিডেণ্টটোকে কি বুলি কোৱা হয় মহাভিনিষ্ক্ৰমণা ওকে মহাভিনিষ্ক্ৰমণা ওকে আপোনালোকৰ বুদ্ধৰ 4টা ষ্টেজ আছে বুদ্ধ মানে মই গোটেই কথাখিনি ক'ম এইটো ভিডিঅ' ডিছকাছ নকৰোঁ অকণ দীঘল হৈ যাব মই পিছৰ ভিডিঅ'ত গোটেই সেই প্ৰচেছ 4টা চিন দেখে ওকে 4টা চাইন দেখে 4টা চাইন দেখে বুদ্ধই কাৰণ বুদ্ধৰ ৰজাৰ পুত্ৰ আছিলে ন প্ৰথমতে বুদ্ধৰ লাইফটো মানে বহুত মানে মজাকে চলি আছিলে মজাকে মানে কি তেওঁক বুদ্ধক দীঘলীয়া কথা হৈ যাব মই নেক্সট ভিডিঅ'ত আপোনালোকক ভালকৈ ক'ম এইটোৱে মনত ৰাখক বুদ্ধই 4টা চাইন দেখে প্ৰথমতে এজন কি দেখে অল্ড মেন দেখে বুঢ়া মানুহ এজন দেখে তাৰপিছত চিকমেন মানে কি গা বেয়া মানুহ এজন দেখে অসুখীয়া মানুহ এজন চিকমেন তাৰপিছত কি দেখে অল্ড মেন চিকমেন তাৰপিছত কি দেখে আপোনালোকৰ লাষ্টত এজন হেৰি দেখে 4টা ষ্টেজ আছিলে অল্ড মেন দেখে মই পাহৰি গৈছোঁ অল্ড মেন চিকমেন তাৰপিছত লাষ্টত এজন হেৰি দেখে আপোনাৰ এচিটিক চেইন দেখে ওকে য়েল্ল' ৰব মানে কি হালধীয়া কাপোৰ পিন্ধা এজন আপোনালোকৰ কি কয় সন্যাসী দেখি কি হয় আপোনালোকৰ বুদ্ধই লাষ্টত মানে এইটো লাষ্টৰ ফেজটো হয় আচলতে সেইটো আপোনালোকৰ বুদ্ধ তেনেকৈ দেখে তাৰপিছত অল্ড মেন চিকমেন এইটো কি আছিলে আপোনালোকে জনাওকচোন মোৰ পটককৈ মনলৈ অহা নাই এইটো কি আছিলে ষ্টেজটো আপোনালোকে কমেণ্টত লিখি জনাওক ওকে চ' 6 নম্বৰ কুৱেশ্যন কি গৌতম বুদ্ধ এটেইন নিৰ্বাণা এট হুইচ প্লেচ এতিয়া গৌতম বুদ্ধই ক'ত নিৰ্বাণা লাভ কৰিছিলে নিৰ্বাণা মানে কি নিৰ্বাণা মানে এনলাইটমেণ্টটোকে বুদ্ধই যিটো এনলাইটমেণ্ট লাভ কৰিছিলে তাকে নিৰ্বাণা বুলি কয় ক'ত লাভ কৰিছিলে বোধগয়া ওকে গয়া যিটো গয়া বুলি কওঁ বোধগয়াত লাভ কৰিছিলে চ' এক্সপ্লেনেশ্যন বুদ্ধ এটেইন নিৰ্বাণা আণ্ডাৰ এ পিপল ট্ৰী আহঁত গছৰ তলত 35 বছৰ বয়সত লাভ কৰিছিলে ওকে 35 বছৰ বয়সত বোধগয়া সেয়া বোধগয়া চাওক So which one of the following describe best the concept of nirvana in Buddhism?
কোনটো মানে তলত দিয়া ষ্টেটমেণ্টে বুদ্ধিজিমৰ নিৰ্বাণটো আটাইতকৈ ভালকৈ বুজায় মানে অ'কে প্ৰথমটোত কৈছে দ্য এক্সটিংশ্যন অফ ফ্লেম অফ ডিজায়াৰ দ্য কমপ্লিট এনিহিলেশ্যন অফ চেল্ফ এ ষ্টেট অফ ব্লিছ এণ্ড ৰেষ্ট এ মেণ্টেল ষ্টেজ বিয়ণ্ড অল কম্প্ৰিহেনশ্যন প্ৰথম অপশ্যন এই কাৰেক্ট হ'ব কাৰণ মানে আপোনালোকৰ ফ্লেম অফ ডিজায়াৰ আমাৰ যিটো মায়ামোহ অ'কে মায়ামোহ যদি আমি ত্যাগ কৰিব পাৰোঁ সেই মায়ামোহৰ যি চাকি গছ সেই গছ যদি নুমুৱাব পাৰোঁ তেনেকৈ কথা কেনেকৈ বুজিব পাৰি আমাৰ দেহত থকা বা আমাৰ মনত থকা যিবিলাক মায়ামোহ কমপ্লিট যদি আমি ত্যাগ কৰিব পাৰোঁ তেতিয়াহে প্ৰপাৰ নিৰ্বাণা বা প্ৰপাৰ এনলাইটমেণ্ট লাভ কৰিব পাৰি বুদ্ধৰ মতে অ'কে চ' অপশ্যন এ ইজ কাৰেক্ট চ' বুদ্ধিজিম কনচিডাৰ্ছ ডিজায়াৰ এজ দ্য কজ অফ দ্য পেইন চ' এইটো আমি পিছত ডিছকাছ কৰিম গোটেই আমাৰ যিবিলাক দুখ আছে আমাৰ পেইন আছে আমাৰ গম পাইছে আমাৰ কষ্ট আছে ডিজায়াৰটোৱে মেইন বস্তু আমাৰ মায়ামোহৰ কাৰণে গোটেই আমাৰ মায়ামোহ বা আমাৰ যি ডিজায়াৰ সেইটো কাৰণে আমি ইমানবোৰ কষ্ট লাভ কৰোঁ আচলতে আমাৰ এই পৃথিৱীত চ' ডিজায়াৰ ইজ দ্য কজ অফ পেইন আৰু যদি আমি এক্সটিংশ্যন কৰিব পাৰোঁ সেইবিলাক সেই ফ্লেম অফ ডিজায়াৰটোক তেতিয়া আমি কি পাব পাৰোঁ নিৰ্বাণা অ'কে চ' কুৱেশ্যন নম্বৰ 8 এট হুইচ প্লেচ ডিড মহাত্মা বুদ্ধ গিভ হিজ ফাৰ্ষ্ট ধৰ্মচক্ৰ প্ৰৱৰ্তন অ'কে ধৰ্মচক্ৰ প্ৰৱৰ্তন এতিয়া এইটো এটা পালি শব্দ হয় এতিয়া ধৰ্মচক্ৰ প্ৰৱৰ্তনে কি বুজাইছে ধৰ্মচক্ৰ প্ৰৱৰ্তনে বুদ্ধই যেতিয়া এনলাইটমেণ্ট লাভ কৰে এটা এজ অফ 35 অ'কে 35 ইয়াৰ্ছত বুদ্ধই যেতিয়া এনলাইটমেণ্ট লাভ কৰে তাৰপিছত বুদ্ধটো এনলাইটমেণ্ট হৈ যায় তেওঁ পূৰা জ্ঞানী হৈ যায় বহুত একদম তেওঁ সুপ্ৰিম নলেজ লাভ কৰে তেতিয়া তেওঁৰ নলেজবিলাক যেতিয়া বেলেগক তেওঁ ষ্টুডেণ্টক দিব এতিয়া য'ত ফাৰ্ষ্ট ষ্টুডেণ্টক দিছিলে বুদ্ধই যেতিয়া এনলাইটমেণ্ট লাভ কৰাৰ পিছত প্ৰথম যেতিয়া বুদ্ধই মানে চাৰ্মন দিছিলে মানে তেওঁ বুদ্ধৰ নলেজবিলাক শ্বেয়াৰ কৰিছিলে সেই ষ্টেজটোকে কোৱা হয় ধৰ্মচক্ৰ পৰিৱৰ্তন বা প্ৰৱৰ্তন সেইটো ক'ত কৰিছিলে সাৰনাথত কৰিছিলে অ'কে ইউ পি সাৰনাথ অপশ্যন বি কাৰেক্ট সেইফালে এনেকৈ মানুহ বহি আছিলে এনেকৈ বুদ্ধৰ ষ্টুডেণ্ট বহি আছিলে এনেকৈ আৰু বুদ্ধ এনেকৈ বহি লৈ নলেজ দিছিলে ক'ত সাৰনাথত চ' সাৰনাথ ফাৰ্ষ্ট চাৰ্মন প্লেচ হয় চ' আফটাৰ হিজ এনলাইটমেণ্ট ইন বুদ্ধগয়া বুদ্ধ ৱেন টু সাৰনাথলৈ গৈছিলে ৱেৰ হি ডেলিভাৰ্ড হিজ ফাৰ্ষ্ট চাৰ্মন প্ৰথম শিক্ষা দিছিলে হুইচ ইজ ন'ন এজ পালি লেংগুৱেজত কি বুলি কয় ধৰ্মচক্ৰ প্ৰৱৰ্তন অ'কে চ' কুৱেশ্যন নম্বৰ 9 হুৱেৰ ডিড মহাত্মা বুদ্ধ মহাপৰিনিৰ্বাণ টেক প্লেচ চ' মহাপৰিনিৰ্বাণ এইটো পালি শব্দ হয় কাৰণ বুদ্ধ এইবোৰ পালিতে বেছি পপুলাৰ হৈছিলে মহাপৰিনিৰ্বাণ মানে কি যেতিয়া বুদ্ধ ঢুকাই গৈছিলে অ'কে চ' শেষ নিশ্বাস ত্যাগ কৰিছিলে কোনখন জেগাত সুধিছে চ' কুশীনগৰ চ' কুশীনগৰত শেষ নিশ্বাস ত্যাগ কৰিছিলে বুদ্ধ ডাইড ইন কুশীনগৰ অ'কে কুশীনগৰ চ' হি ডাইড এট দ্য এজ অফ 80 years 80 বছৰ বয়সত অৰ্থাৎ বুদ্ধৰ জন্ম কিমান আছিলে 563 BC 563 BC জন্ম হৈছিলে আমি অলৰেডি চালোঁ তাৰপিছত 563 পৰা উল্টাকৈ আহি যেতিয়া 483 হ'ব মানে 80 বছৰ হ'ব বুদ্ধ তেতিয়া 483 BCত বুদ্ধ ঢুকাই থাকে অ'কে মানে শেষ নিশ্বাস ত্যাগ কৰে ঢুকাই থাকে বুলি ক'লে বেয়া লাগে শুনি বহুত ডাঙৰ পাৰ্চনেলিটি অ'কে চ' কুশীনগৰত 483 BCত ক'ত কুশীনগৰত ঢুকাই থাকে বুদ্ধৰ ডেথ প্লেচ ক'ত কুশীনগৰ আৰু বাৰ্থ প্লেচ কি আছিলে লুম্বিনী LUMBINI লুম্বিনী নেপাল এইটো নেপাল কুশীনগৰ অ'কে তাৰপিছত 10 নম্বৰ কুৱেশ্যন হোৱাট ডাজ ট্ৰাইৰত্ন মিনছ ইন বুদ্ধিজিম চ' ট্ৰাই মানে কি ট্ৰি মানে ত্ৰিৰত্ন বা ট্ৰাইৰত্ন ট্ৰাই মানে থ্ৰী আচলতে অ'কে চ' এই ট্ৰাইৰত্নটোৱে বুদ্ধিজিমত কি বুজায় চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বুদ্ধ ধৰ্ম আৰু সংঘ অ'কে বুদ্ধ ধৰ্ম আৰু সংঘ চ' বুদ্ধ মানে ইয়াত অকল বুদ্ধ কথাই কোৱা নাই চ' যিবিলাক এনলাইটেড ওৱান মানে যাৰ নলেজ আছে কমপ্লিট নলেজ পাইছে যাৰ তাক বুদ্ধ বুলি কোৱা হৈছে আৰু ধৰ্ম মানে কি ধৰ্ম মানে সেই বুদ্ধৰ আপোনালোকৰ যিবিলাক হেৰি হয় টিচিংছ হয় সেইবিলাকক ধৰ্ম বুলি কোৱা হৈছে আৰু সংঘ মানে কি মনেষ্টিক ফলোৱাৰবিলাক যিবোৰ বুদ্ধিজিম যোনে ফ'ল' কৰি আছে এতিয়া বুদ্ধ ধৰ্ম আৰু সংঘ বুদ্ধিজিমৰ ত্ৰাইৰত্ন বুলি কোৱা হৈছে অ'কে বুদ্ধ ধৰ্ম আৰু সংঘ ত্ৰাইৰত্ন অফ বুদ্ধিজিম বুলি কোৱা হয় চ' বুদ্ধ দ্য য়েল্ল' জুৱেল এইটোক বুদ্ধ বুলি কোৱা হয় তাৰপিছত কি ধৰ্মটোক ব্লুৱে বুজায় দিছ ইজ ধৰ্ম ইজ ব্লু এণ্ড সংঘ এইটো ৰেডটো সংঘ বুজায় এইটো সংঘ দিছ ইজ সংঘ আৰু এই কালাৰকেইটা সুধিব পাৰে চ' ৰঙাটো সংঘ হয় আৰু নীলাটো কি হয় নীলাটো ধৰ্ম হয় ধৰ্ম আৰু য়েল্ল'টো কি হয় এইটো বুদ্ধ হয় বুদ্ধ যি কমপ্লিট নলেজ লাভ কৰিছে অকল বুদ্ধ কথাই বুজোৱা নাই ইয়াত যি কমপ্লিট নলেজ লাভ কৰিছে এনলাইটেড ওৱান অ'কে আৰু সংঘ এই তিনিটাক বুদ্ধিজিমৰ ত্ৰাইৰত্ন বুলি কোৱা হয় চ' 11 নম্বৰ কুৱেশ্যন ইন বুদ্ধিষ্ট টেক্সট ধৰ্মচক্ৰ প্ৰৱৰ্তন এইটো আমি অলৰেডি পালোঁৱে ধৰ্মচক্ৰ প্ৰৱৰ্তন মানে কি সেই সাৰনাথত যে প্ৰথমবাৰ চাৰ্মন দিছিলে সেইটোকে ধৰ্মচক্ৰ প্ৰৱৰ্তন চ' ফাৰ্ষ্ট চাৰ্মন এট সাৰনাথ ধৰ্মচক্ৰ প্ৰৱৰ্তন এনেকৈ দিছিলে গুৰু শিষ্য পঢ়ি আছিলে 5 জন এইফালে 3 জন এইফালে 2 জন এয়া বুদ্ধই কি কৰি আছে টিচিং দি আছে চাৰ্মন দি আছে
12 নম্বৰ কুৱেশ্যন লিষ্ট 1ৰ লগত 2 মিলাবলৈ কৈছে এফালে বুদ্ধ সাইন কিছুমান আছে বুদ্ধৰ জীৱনৰ কিছুমান চিন আৰু এফালে মিনিংবিলাক ওকে সো বাৰ্থ এটা বুদ্ধৰ বাৰ্থটো কিহৰ লগত কম্পেয়াৰ কৰা হয় বুদ্ধৰ বাৰ্থটো কোৱা হয় লোটাছ পদুমৰ লগত ওকে সো ফাৰ্ষ্ট সাৰমন বুদ্ধই ক'ত দিছিলে সেইটো ধৰ্মচক্ৰ প্ৰৱৰ্তন পালোৱে ফাৰ্ষ্ট সাৰমন সো ধৰ্মচক্ৰ প্ৰৱৰ্তন আৰু এনলাইটমেণ্টটো কি বডি ট্ৰী তলত আহত গছৰ তলত বডি ট্ৰী বা পিপল ট্ৰী ওকে সো এইটো বডি ট্ৰী হ'ব আৰু থাকি গ'ল কি গ্ৰেট ডিপাৰ্চাৰ ঘৰৰ পৰা ওলাই যোৱাটো কি হৰ্চত এই কণ্ট্ৰাক্ট নামৰ হৰ্চটো উঠি গৈছিলে নে সো গ্ৰেট ডিপাৰ্চাৰটো হৰ্চ হ'ব এতিয়া গ্ৰেট ডিপাৰ্চাৰ মানে কি ঘৰৰ পৰা ওলাই যোৱা এতিয়া 29 বছৰ বয়সত 29 ইয়াৰ্ছত ওকে এতিয়া ইয়াৰ উত্তৰটো কি হ'ব A4 A4 কেইটা আছে দুটা A4 B B2 A4 B2 অপশ্যন ডি ইজ কাৰেক্ট ওকে মিলাই ল'ব আপোনালোকে এবাৰ সো লোটাছটো বুদ্ধৰ জন্মৰ চিনটো লোটাছ ওকে জন্মৰ চিনটো লোটাছ হৰ্চটো ঘৰৰ পৰা ওলাই যোৱা এনেকৈ বুদ্ধ ওলাই যায় হৰ্চ আৰু কি বডি ট্ৰীৰ তলত এনলাইটমেণ্ট পায় ওকে বডি ট্ৰী আৰু ধৰ্মচক্ৰ যেতিয়া বুদ্ধই নলেজ দিছিলে এয়া বুদ্ধ আৰু এইকেইজন মানুহে শুনি আছে বুদ্ধৰ ডিচিপল ওকে লাষ্ট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ কাৰেক্ট এবাউট লৰ্ড বুদ্ধৰ লগত কোনটো ষ্টেটমেণ্ট লৰ্ড বুদ্ধৰ লগত ৰিলেটেড শুদ্ধ হয় হি ৱাজ বৰ্ণ ইন কপিলাবস্তু এইটো ৰাইট হয় কপিলাবস্তু মানে লুম্বিনী ওকে আমি পাইছিলোঁ কপিলাবস্তু জেগাত লুম্বিনী নেপালত আছে এইটো শুদ্ধ হয় কাৰেক্ট ষ্টেটমেণ্ট চ' হি এটেইন এনলাইটমেণ্টত বোধগয়াত পাইছিলে এনলাইটমেণ্ট শুদ্ধ হয়নে হয় এইটো শুদ্ধ হয় আৰু হি ডিছকাৰ্ডেড দ্য বেদিক ৰিলিজন চ' বেদিক যিবিলাক টেক্সট ব্ৰাহ্মণিকেলি ইনফ্লুৱেঞ্চ বেদিক ৰিলিজন বুদ্ধই ডিছকাৰ্ড কৰিছিলে মনা নাছিলে এইটো হয় ওকে আৰু হি প্ৰিচ নবল ট্ৰুথটো তেওঁ প্ৰিচ কৰিছিলে মানে প্ৰচাৰ কৰিছিলে প্ৰিচ মানে প্ৰচাৰ কৰা চ' এইটো শুদ্ধ হয় ওকে চ' চিলেক্ট দ্য কাৰেক্ট এনচাৰ সুধিছে কাৰেক্ট কি গোটেইকেইটা শুদ্ধ চ' অপশ্যন ডি কাৰেক্ট চ' 1 2 3 4 কাৰেক্ট হ'ব ওকে চ' আজিৰ ভিডিঅ'লৈ ইমানেই আছিল নেক্সট ভিডিঅ'ত লগ পাম মই গোটেই পাছৰ ষ্টেজকেইটা বুদ্ধৰ ষ্টেজকেইটা ক'ম আপোনালোকে মই কোৱা কুৱেশ্যনটো কমেণ্ট কৰি জনাব ওকে চ' পাছৰ ভিডিঅ'ত বুদ্ধিজীৱৰ আৰু কুৱেশ্যন লৈ আহিম ইম্পৰ্টেণ্ট টপিক হয় ভালকৈ কুৱেশ্যনকেইটা আপোনালোকে মন দি শুনিব ওকে আপোনালোকে বাকী যিবিলাক পোৱা নাই সেইবিলাক লিখি যাব পাৰে ৰিভাইজ কৰক ভালকৈ চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ